তিনিচুকীয়াত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন অসমৰ অন্যতম আদিম জনগোষ্ঠী মৰাণ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে শাসিত চৰকাৰখনে 4 বছৰ পূৰ্বে আজিৰ দিনটোতে ঘোষণা কৰিছিল মৰাণ স্বায়ত্তশাসিত পৰিষদৰ বৰগুৰিস্থিত নিজা কাৰ্যালয়ৰ প্ৰাংগণত আয়োজিত প্ৰতিষ্ঠা দিৱসত জনগোষ্ঠীটোৰ 25টাকৈ আত্মসহায়ক গোটক ৰাধা ৰুক্মিণী আঁচনিৰ জৰিয়তে দ্বিতীয় পৰ্যায়ৰ তাঁতশাল বিতৰণ কৰে আজি প্ৰতিষ্ঠা দিৱসৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আগন্তুক দিনসমূহত মৰাণ স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি বৃদ্ধি কৰিবলৈ আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণে মই প্ৰথমে এই চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অসম চৰকাৰৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে অসম চৰকাৰ ভাৰত চৰকাৰ সকলোকে কাৰণ মৰাণসকল এটা অতি পিছপৰা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী অসময় নহয় উত্তৰ পূৰ্বাঞ্চলৰ আৰু এই জনগোষ্ঠীটোৰ জনজাতিকৰণকে ধৰি স্বায়ত্তশাসিত পৰিষদকে ধৰি বিভিন্ন দাবী দাবাক লৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলি আহিছিলে আৰু এই সংগ্ৰামৰ কথাটো কিন্তু পূৰ্বৰ চৰকাৰসমূহে গুৰুত্ব প্ৰদান কৰা নাছিল আৰু এই বিষয়টো লৈ ভাৰত চৰকাৰ অসম চৰকাৰে শেহতীয়াভাৱে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ গঠন হ'ল আৰু 2016 চনত অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত চৰকাৰ গঠন হ'ল তেতিয়াৰ পৰাই এই বিষয়ক লৈ যথেষ্ট চিন্তা চৰ্চা কৰি কেনেধৰণে মৰাণসকলৰ উন্নয়ন কৰিব পাৰি মৰাণসকলৰ বিকাশ কৰিব পাৰি তাৰ কাৰণে কাম হৈ আছে আৰু তাৰ কাৰণে ধন্যবাদ জনাইছোঁ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইতিমধ্যে দুয়োখন চৰকাৰে খুব ভাল ধৰণে আগবঢ়াই লৈ গৈছে কিছু সৰু সুৰা টেকনিকেল কাৰণত ৰৈ আছে যদিও মই ভাবোঁ সোনকালে জনজাতিকৰণৰ ব্যৱস্থাও পাব তো গতিকে আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তটোত মই সেইখিনিও আশা প্ৰকাশ কৰিছোঁ আৰু লগতে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ এতিয়ালৈকে নিৰ্বাচন হোৱা নাই নিৰ্বাচনৰ ক্ষেত্ৰতো অসম চৰকাৰে বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যথেষ্ট ভাল পদক্ষেপ লৈ আছে আৰু মই ভাবোঁ আমাৰ বিহুৰ যাতে বহাগ বিহুৰ পাছতে সেইখিনি কাৰণ এতিয়া পৰীক্ষা চৰীক্ষা চলি আছে পঞ্চায়ত নিৰ্বাচন আহিব এটা অনুমান কৰিছোঁ বিহুৰ পাছৰ পৰা যাতে আমাৰ সমষ্টি নিৰ্ধাৰণ গাঁও নিৰ্ধাৰণ এইবিলাক হৈ যাব আৰু আমি এই বছৰৰ ভিতৰতে নিৰ্বাচনটো পাম বুলি আশা প্ৰকাশ কৰিছোঁ তো গতিকে এইখিনি সকলোখিনি আমাৰ কাৰণে ভাবোঁ খুব ভাল হ'ব আৰু মই এই ক্ষেত্ৰত আগন্তুক সময়ছোৱাৰ কাৰণে যাতে চৰকাৰে আৰু অলপ পুঁজি ব্যৱস্থা গ্ৰহণ কৰে তাৰ সেইখিনি কথা মই আহ্বান জনাব বিচাৰিছোঁ এই মুহূৰ্তত আৰু সকলোকে যাতে আমাক দিহা পৰামৰ্শ দিয়ে সকলো শ্ৰেণীৰ ৰাইজে একেবাৰে নিম্ন স্তৰৰ মানুহৰ পৰা আমি উচ্চ স্তৰৰ মানুহলৈকে সকলোকে লৈ কাম কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিবৰ কাৰণে আমি অট'নমাছ কাউন্সিলে সদায় এটা উদাৰ মন লৈ এটা খোলা মন লৈ কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইখিনি ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠী আমি সম উন্নয়ন সম বিকাশ আৰু সমন্বয় ভাতৃত্ববোধ সকলোবিলাক দিশ চালি যাই চাই আমি কাম কৰিম এই কথাখিনিকে সংকল্প লৈছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে